ঘটনাটো হৈছে এনেকুৱা যে আমাৰ যিখিনি বক্তাখিনি আপোনাৰ যিখিনি আমাৰ বাহিৰৰ পৰা আমাৰ 6টা সমষ্টিৰ পৰা আমাৰ প্ৰতিনিধি আহিছিলে প্ৰতিনিধিবিলাকৰ যিটো ক্ষোভ সেই ক্ষোভটো তেওঁলোকৰ বক্তব্য আমি প্ৰত্যেক সমষ্টিৰ পৰা এজন বক্তব্য দাঙি ধৰিব দিছিলোঁ আৰু সেই বক্তব্য তেওঁলোকে দাঙি ধৰিছিল আৰু এই বক্তব্যত আমাৰ ক্ষোভখিনি তেওঁলোকে প্ৰকাশ কৰিছিলে আৰু ক্ষোভখিনি প্ৰকাশ কৰিব যাওঁতে সভাপতি আৰু কাৰ্যকৰী সভাপতি এই ওপৰতো তেওঁলোকৰ ক্ষোভটো প্ৰকাশ কৰিছে। অৱশ্যে এইটো আমাৰ দলীয় মজিয়াৰ কথা আছিলে সেইটো আৰু কাৰ্যকৰী সভাপতি যিহেতু আমাৰ নিৰ্বাচিত তেওঁলোকৰ ওপৰত ঘৰৰ মুৰব্বী হিচাপে তেওঁলোকৰ কিবা ভুল দেখাবলৈ ক্ষোভ কৰাটো আৰু ডাঙৰ কথা নহয়, সেইটো ক্ষোভ কৰিছিলে। কিন্তু এই ক্ষোভটোৰ মাজতে আমাৰ অৰ্ণৱ ভৰালী ডাঙৰীয়াই তেখেতৰ বক্তব্যটো মানে এই আমাৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি হৈ মানে কিবা এটা গুণানী কীৰ্তন কিবা কৰিব যোৱাৰ লগে লগে মানে ছেকেণ্ডতে মানে পিছৰ ফালৰ পৰা মানুহখিনি গুচি আহি পেলাই তেখেতক মানে বন্ধ কৰিবৰ কাৰণে তেখেতক কৈ আছিলে, কিন্তু তেখেতে বন্ধ কৰা নাছিলে কাৰণে হয়তো অলপমান মানে ঠেলা হেঁচা হৈ চলি গ'ল। কিন্তু এই ঠেলা হেঁচাৰ কাৰণে তাৰপিছত আমাৰ মানুহখিনিয়ে আমাৰ 6 গাঁৱৰ মানুহখিনিয়ে তেখেতক লৈ গৈ পেলাই যাতে একো মানে অন্যায় কৰিব নোৱাৰে তেখেতক লৈ গৈ পেলাই আমাৰ নাট্যমন্দিৰৰ যিটো কাৰ্যালয়ত তেওঁক মানে সোমাই ৰাখিছিলে। কিন্তু তাৰপিছতো কিন্তু তেখেতে এটা ভুল কথা কৈছে যে ইয়াতে মানে মিটিঙত থকা মানুহবিলাক 2 নম্বৰী AGP এই ইয়াতে কংগ্ৰেছৰ মানুহ জড়িত, কংগ্ৰেছৰ মানুহ আছে, লাঠি জং লৈ আহিছে, এইবিলাক কথা তেখেতৰ সংবাদমেলত তেখেতে এইবিলাক কৈছে। এই ভুল কথাটো কোৱাৰ কাৰণে তেখেতৰ কথাৰ মই গৰিহণা দিছোঁ মোৰ সভাপতি হিচাপে। আৰু তেখেতে আৰু এটা কথা কৈছে যে কমলা কলিতা আৰু সত্যব্ৰত কলিতাই কংগ্ৰেছত যাব আৰু কংগ্ৰেছত যোৱাৰ কাৰণে তেওঁলোকে এইবিলাক কৰিছে, কিন্তু তেওঁলোকে এইবিলাক কৰিছে নে কৰা নাই সেই কথা তেওঁ নিজে জানিব লাগিছিল। আৰু কংগ্ৰেছৰ যদি মানুহ ইয়াতে থাকিল গৌৰৱ গগৈ জিন্দাবাদ দিয়া বুলি কৈছে, গৌৰৱ গগৈ জিন্দাবাদ দিয়া বুলি যদি এজন মানুহেও প্ৰমাণ কৰি দিব পাৰে, যদি জাতি জং লৈ অহা বুলি এজন মানুহেও যদি দেখুৱাই দিব পাৰে, মই সভাপতিৰ পৰা অসম গণ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতিৰ পৰা মই পদত্যাগ কৰিম আৰু মই তেখেতক চেলেঞ্জ কৰিছোঁ তেখেতে এজন মানুহ প্ৰমাণ কৰি ৰাখিব দিয়ক। জিলা সমিতিয়ে অভিৱৰ্তন এখন অনুষ্ঠিত কৰিছিলোঁ, জিলা অভিৱৰ্তন, আৰু জিলা অভিৱৰ্তন আমাৰ কেইটামান প্ৰস্তাৱ লোৱা হৈছিলে। যোৱাকালি আমি সেই প্ৰস্তাৱখিনি আমি যুগুত কৰি ওলাওঁতে অলপ দেৰি হোৱাৰ কাৰণে আপোনালোকক আমি প্ৰস্তাৱকেইটা দিব নোৱাৰিলোঁ। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে আমি এই প্ৰস্তাৱখিনি আপোনালোকক দিব বিচাৰিছোঁ আপোনালোকৰ প্ৰচাৰৰ কাৰণে। আমাৰ প্ৰথম প্ৰস্তাৱটো আছিলে আমাৰ এনেকুৱা যে আপোনালোকে গমেই পাইছিলে যে যোৱা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বকত হোৱা নিৰ্বাচনী সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা দলৰ সাধাৰণ সম্পাদক 6 গাঁও সমষ্টিৰ 4 বাৰৰ বিধায়ক তথা মন্ত্ৰী মাননীয় ডক্টৰ কমলাকান্ত কলিতা আৰু তেখেতৰ লগত থকা লগৰবোৰকো ডুপ্লিকেট AGP বুলি কৈছিলে। এই সংক্ৰান্তত আমি জিলা সমিতিয়ে প্ৰতিবাদ কৰি এটা প্ৰেছ মিট এটা দিছিলোঁ। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আমাৰ আজিলৈকে 3 মাহৰ ওপৰ হৈ গ'ল সেই ঘটনাটো হৈ যোৱাৰ, কিন্তু আজিলৈকে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয়ে বা কাৰ্যকৰী সভাপতি মহোদয়ে বা দলৰ কোনো নেতাই আজিলৈকে ইয়াৰ কোনো প্ৰতিবাদ বা প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা নগ'ল। সেইকাৰণে যোৱাকালি সভাত এই সম্পৰ্কত এটা প্ৰস্তাৱ লৈছিলে আৰু সেই প্ৰস্তাৱটো এনেকুৱা, আজিৰ সভাই হৈ যোৱা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ সভাত অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে কমলা কলিতা আৰু কমলা কলিতাৰ লগত থকাবোৰক ডুপ্লিকেট AGP বুলি বক্তব্য ৰখাৰ আজি 3 মাহৰো অধিক সময় উকলি যোৱাৰ পিছতো অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাত আজি সভাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু ভৱিষ্যতে অসম গণ পৰিষদৰ কোনো নেতাৰ বিৰুদ্ধে এনেধৰণৰ অপমানসূচক মন্তব্য নকৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সকীয়াই দি প্ৰস্তাৱ গ্ৰহণ কৰে। তাৰপিছত আমাৰ দ্বিতীয় প্ৰস্তাৱটো আছিল এনেকুৱা যে আমাৰ 855 জন শ্বহীদৰ তেজৰ অসম 6 বছৰীয়া আন্দোলনৰ পিছত অসম গণ পৰিষদৰ জন্ম হৈছিল। এখন চুক্তি হৈছিল, 855 জন শ্বহীদৰ তেজৰ বিনিময়ত এখন চুক্তি হৈছিলে, যিখন চুক্তি আজিলৈকে সম্পূৰ্ণকৈ কাৰ্যকৰী কৰা নহ'ল। কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যকৰী নকৰিলে। 6 নম্বৰ দফা এটা আছিলে, যিটো দফাত অসমৰ মানুহৰ ৰাজনৈতিক সাংস্কৃতিক বিষয়ত আছিলে, এই মানে নিৰাপত্তা আছিলে। সেই 6 নম্বৰ দফাও আজিলৈকে কাৰ্যকৰী নকৰিলে আৰু বৰঞ্চ কা নামৰ আইনখনেৰে অসমৰ 71 চনৰ পিছত অহা
বিদেশী বহিৰাগতক নাগৰিকত্ব প্ৰদান কৰাৰ কাৰণে এটা আইন এখন প্ৰস্তুত কৰিছে। এই সম্পৰ্কতো আমাৰ ২ নম্বৰ প্ৰস্তাৱতে আমাৰ লোৱা হৈছিলে যে আজিৰ অভিৱৰ্তনত অসমৰ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কত আলোচনা হয়। ৬ বছৰীয়া ঐতিহাসিক অসম আন্দোলনৰ পিছত ৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত হোৱা অসম চুক্তি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণাৰ ফলত আজিকপতি মূল দফা ৰূপায়ণ নহ'ল। ৬ নম্বৰ দফা ৰূপায়ণ কৰি অসমৰ মানুহৰ ৰাজনৈতিক সাংস্কৃতিক সুৰক্ষা প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা ভাৰতীয় জনতা পাৰ্টীয়ে একো নকৰিলে। নাগৰিকত্ব সংশোধনী আইনেৰে অসম চুক্তি নস্যাৎ কৰিলে। আজিৰ সভাই অসম চুক্তি নস্যাৎ কৰা ভাৰতীয় জনতা পাৰ্টীৰ এনে কাৰ্যক গৰিহণা দি তাৎকালিকভাৱে আইন বাতিল কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। আৰু এটা কথা আপোনালোকে গমেই পাইছে যে এতিয়া অসমীয়া হাতত মাটি নাই। আপোনালোকে যদি চাই গুৱাহাটীৰ পৰা গোৱালপাৰালৈ অসমীয়া হাতত এতিয়া মাটি নোহোৱা হৈছে। অসমীয়া হাতত মাটি উত্তৰ ভাৰতৰ কথা মই নকওঁ, উত্তৰ ভাৰতত তেনেকুৱা হৈ আছে, দক্ষিণ ভাৰতত তেনেকুৱা হৈ আছে। এই মাটিবিলাক বনুৱা শ্ৰেণীৰ হাতলৈ গৈ আছে। মাটিৰ শ্ৰেণীবিলাক যিটো খেতিৰ মাটি, সেই খেতি মাটিৰ শ্ৰেণীবিলাক চেঞ্জ কৰি পেলাই মানে বনুৱা হাতত কল কাৰখানা হাবি জাবি কৰাৰ কাৰণে বনুৱা হাতত হাতত দি আছে অসম চৰকাৰখনে। গতিকে সেই সম্পৰ্কত আমি এটা প্ৰস্তাৱ যুগুতাইছিলোঁ আমাৰ বক্তাসকলৰ বক্তব্যৰ ওপৰত। সেই প্ৰস্তাৱটো হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ কৃষিভূমিৰ শ্ৰেণী সলনি কৰি অনাঅসমীয়া বনিয়াক হস্তান্তৰ কৰা পৰিলক্ষিত হৈছে। অসমীয়া মানুহৰ ভূমিৰ অধিকাৰ খৰ্ব কৰি খিলঞ্জীয়া মানুহক ভূমিহীন কৰাৰ ষড়যন্ত্ৰত লিপ্ত থকা ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তত আজিৰ সভাই বিৰোধিতা কৰি খিলঞ্জীয়াৰ ভূমি অধিকাৰ আইন বলবৎ কৰিবলৈ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। আমাৰ অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অৰ্ণৱ ভৰালী, তেওঁক আপোনালোকে গমেই পাইছে। তেওঁ অহাৰ পিছত তেওঁ মানে মঞ্চলৈ মাতি আছোঁ। আপোনালোকে হয়তো কোনোবাই দেখিছে, কোনোবাই দেখা নাই মই নাজানো। মঞ্চলৈ মাতি আছোঁ, তেওঁ কিন্তু মঞ্চত যোৱা নাই। তেওঁ একবাৰ আহি আগৰ চকীখনত বহে মানে দৰ্শকৰ লগত মানে হেৰিৰ লগত আৰু উঠি গৈ 2 মিনিট বহে, আকৌ 5 মিনিট বাহিৰত যায়। বাহিৰত গৈ পেলাই তেওঁ কি কৰি আছে মই নাজানো, কিন্তু মঞ্চত তেওঁক মাতি আছোঁ, তেওঁ মঞ্চত যোৱা নাই। তাৰপিছত যি মঞ্চত গ'ল, মঞ্চত গৈ পেলাই তেওঁ ভাষণটো ঠিকেই ৰাখিলে। শেষত মানে অতুল বৰা, কেশৱ মহন্ত এই দুটাৰ নামত মানে তেওঁ হেৰি কৰাৰ লগে লগে আমাৰ মানুহখিনিয়ে ইমান উত্তেজিত হৈ আছে যে মানুহখিনি তেওঁ নিজেই গম পাই আছে যে মানে তেওঁলোকৰ ওপৰত আমাৰ কাৰ্যকৰী সভাপতি মহোদয় দুগৰাকীৰ ওপৰতে অলপ ক্ষোভ হৈ আছে। গতিকে সেই ক্ষোভখিনি তেখেতে চিন্তা কৰি বক্তব্যখিনি ৰাখিলে হয়তো একো এনেকুৱা পৰিস্থিতিৰ সৃষ্টি নহ'লহেঁতেন। কিন্তু এই কথাটো চিন্তা নকৰি এইখিনি ক'ব যোৱাৰ কাৰণে আমাৰ তৎক্ষণাত এটা ছেকেণ্ডত তেখেতে মানে আমি মানে ধৰিবই নোৱাৰিলোঁ। এটা ছেকেণ্ডত মানুহখিনি উঠিব পেলাই ধৰিলে। আৰু মানুহখিনি যিখিনি গৈছে সেইখিনি প্ৰায় ৰঙিয়াৰ পৰা অহা মানুহে মই দেখা পাইছোঁ। আৰু যিয়ে নহওক তেওঁ কিন্তু এটা মানে স্পষ্টীকৰণ এটা দিছে যে তাতে কংগ্ৰেছৰ মানুহ আছে, জাঠি জং লৈ পেলাই খেদিছে। গৌৰৱ গগৈ জিন্দাবাদ দিছে, কিন্তু আপোনালোকেতো সিদিনাখনে গোটেই দিনটো আছে। আপোনালোকে গৌৰৱ গগৈ জিন্দাবাদ শুনিছে নে জাঠি জং লৈ যোৱা মানুহ দেখাইছে না কংগ্ৰেছৰ মানুহ দেখিছে? গতিকে এইবিলাক তেওঁ মিছা কথা কৈ তেওঁ নিজৰ আমাক মানে কামৰূপ জিলাৰ এই অধিৱেশনখন তেওঁ এটা ফ্লপ কৰাৰ কাৰণে চেষ্টা কৰিছে। আৰু আমাৰ সভাপতি আৰু কাৰ্যকৰী সভাপতি মহোদয়ৰ ওচৰত তেওঁ মানে ডাঙৰ লিডাৰ হ'ব বিচাৰিছে। গতিকে এই ক্ষেত্ৰত মই তেখেতক গৰিহণা দিছোঁ। তেখেতে মিছা কথা কোৱাৰ কাৰণে গৰিহণা দিছোঁ। আৰু লগতে তেখেতে আৰু এটা কথা কৈছে যে কমলা কলিতা আৰু সত্যব্ৰত কলিতাই কংগ্ৰেছত যাবৰ কাৰণে এইবিলাক নাটক কৰিছে। গতিকে কমলা কলিতা আৰু সত্যব্ৰত কলিতাই আজিৰ দিনটোলৈকে কংগ্ৰেছত যোৱা নাই। গতিকে তুমি কেনেকৈ গম পালা যে কংগ্ৰেছত যাবৰ কাৰণে তোমাকতো কংগ্ৰেছত কমলা কলিতাইতো তোমাক লগাই দিয়া নাই, মানুহখিনি লগাই দিয়া নাই। কমলা কলিতাই লগাই দিয়া নাই তোমাক মাৰপিট কৰিবৰ কাৰণে। তোমাৰ নিজৰ কথাৰ কাৰণে, তোমাৰ নিজৰ ব্যৱহাৰৰ কাৰণে তোমাৰ এই অৱস্থাটো হৈছে। গতিকে মানুহক দোষ দিব যোৱাৰ আগতে নিজৰ দোষটো স্বীকাৰ কৰি ল'ব লাগে। আৰু মই অৰ্ণৱ ভৰালী ডাঙৰীয়াক কৈছোঁ, মই ভাল পাওঁ, ব্যক্তিগতভাৱে মই ভাল পাওঁ, মই ভাইদৰে ভাবোঁ। কিন্তু তেওঁ যিবিলাক কথা কৈছে এই কথাবিলাকৰ কাৰণে মই বিৰোধিতা কৰিছোঁ। আৰু মই জিলা পৰিষদৰ সভাপতি হিচাপে, জিলা সমিতিৰ সভাপতি হিচাপে বিৰোধিতা কৰিছোঁ। আৰু তেওঁ এই কথাবিলাকৰ কাৰণে তেওঁ ক্ষমা খোজাটো মই বিচাৰিছোঁ। আমি এতিয়াও ভবা নাই। আমি আমাৰ মিটিঙত আমি আলোচনা কৰিম। মিটিঙে যদি সিদ্ধান্ত কিবা দিয়ে তেতিয়াহ'লে আমি এইটো চিন্তা হ'ব। নাই ভুৱা জিবি যদি তেওঁ ভুৱা জিবি মিটিং তেওঁ যদি গমেই পাইছে ভুৱা জিবি তেওঁ মিটিঙত থাকিব নালাগে, তেওঁ লেকচাৰ দিব নালাগে, তেওঁ গুচি যাব লাগিছিল। তাতো গুচি যোৱা লেকচাৰ দিছে।
লেকচাৰ যদি দিছা তাৰমানে ভুৱাই যাবি যদি তুমি লেকচাৰ কেইটামান তেতিয়াহ'লে তুমিও ভুৱা হৈ যাবি গণ পৰিষদে 2 চৰকাৰ গঠন কৰিছে অসম গণ পৰিষদে কামৰূপ জিলাত 10টা সমষ্টি আছিল তেতিয়া বিভক্ত হোৱা নাছিল কামৰূপ জিলা আৰু কামৰূপ মেট্ৰ 10টা সমষ্টি আছিল আৰু 10টা সমষ্টিতে অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছিলে আৰু 10টা সমষ্টিতে অসম গণ পৰিষদৰ মন্ত্ৰীও চৰকাৰখনত সন্নিৱিষ্ট হৈ আছিলে কিন্তু লাহে লাহে অসম গণ পৰিষদৰ শক্তি কমি আহিছে আৰু শক্তি কমি আহি এতিয়া কামৰূপ জিলাত নতুন কামৰূপ জিলাৰ আমাৰ যি 6টা সমষ্টি বিধানসভা সমষ্টি এই 6টা বিধানসভা সমষ্টিত আমাৰ এজনো অসম গণ পৰিষদৰ প্ৰাৰ্থী নাই আৰু সেইকাৰণে আমি এই বিধানসভা সমষ্টি 6টা বিধানসভা সমষ্টি আমি কামৰূপ জিলাত দাবী কৰিছোঁ আৰু সেই দাবী সম্পৰ্কত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ প্ৰস্তাৱটো হৈছে এনেকুৱা অসম আন্দোলনৰ প্ৰতিশ্ৰুতিত জন্ম লাভ কৰা অগপই দুবাৰ চৰকাৰ গঠন কৰিছে কেইবাবাৰো বিৰোধী দলৰ স্থান লাভ কৰিছে কিন্তু বৰ্তমানৰ মিত্ৰতাই অগপৰ মৰ্যাদা লাঘৱ কৰিছে বিধায়কৰ সংখ্যা লাহে লাহে হ্ৰাস হৈ আহিছে অসমৰ জাতীয় স্বাৰ্থত আপোচ নকৰাকৈ কামৰূপ জিলাৰ 6টা বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিবলৈ কেন্দ্ৰীয় কমিটিৰ ওচৰত দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে এই সম্পৰ্কত 30/7/2025 ইংৰাজী তাৰিখৰ ভিতৰত কেন্দ্ৰীয় কমিটিয়ে জিলা কমিটিক স্পষ্ট কৰিব লাগিব অন্যথা কামৰূপ জিলাৰ 6টা সমষ্টিতে নিজস্ব শক্তিৰে ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে এইখিনি আমাৰ প্ৰস্তাৱ আছিলে যোৱাকালিৰ সভাৰ